हेलो मेरे स्टूडेंट्स बेस्ट एग्जाम गाइड नाমৰ ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত ক্লাছ 6ৰ আমাৰ বিজ্ঞান যিখন কিতাপ আছে তাৰে এটি পাঠ 5 নম্বৰ পাঠ যেটো আমাক দিয়া আছে অবজেক্টস এৰাউণ্ড আস আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠৰ লগত জড়িত যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে লগতে কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ ইয়াত আলোচনা কৰা হৈছে। সম্পূৰ্ণকৈ ভিডিঅ'টি চালে নিশ্চয়কৈ তোমালোকে যথেষ্ট উপকৃত হ'বা। আহচোন বাৰু প্ৰশ্নোত্তৰসমূহ বিতংগ জানি লওঁ। এটি প্ৰশ্ন আমাক দিয়া আছে অনুশীলনীত শুদ্ধ উত্তৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। ইয়াত আমাক 4টা প্ৰশ্ন দিয়া আছে, আমি এটা এটাকৈ আলোচনা কৰি আছোঁ। যিটো প্ৰশ্নৰ এটা প্ৰশ্নৰ যিটো উত্তৰ হ'ব আমি সেই শুদ্ধ বিকল্পতে আমি পূৰ কৰি দিব লাগিব, ফিল আপ কৰিব লাগিব। 1 নম্বৰটোত আমাক দিয়া আছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়। বিকল্প দিছে পদাৰ্থ, ভৰ, আয়তন আৰু কালি। ইয়াৰ শুদ্ধ বিকল্প হৈছে আয়তন। তাৰমানে আমাৰ সি অপশ্যন শুদ্ধ, গতিকে আমি সি ইয়াতে কি কৰি দিছোঁ, পূৰ কৰি দিছোঁ। দ্বিতীয় প্ৰশ্ন, তলৰ কোনবিধ স্বচ্ছ? কাঠ, কাঁচ, লো আৰু কাগজ। স্বচ্ছ মানে যিটোৰ মাজেৰে অন্য বস্তু দ্ৰব্য আমি দেখা পাওঁ। ইয়াতে আমি দেখা পাইছোঁ যে কাঁচ যিটো আছে গ্লাছ, ইয়াৰ মাজেৰে আমি অন্য বস্তু দেখা পাওঁ, গতিকে কি হ'ব আমাৰ সেইকাৰণে বি বিকল্পটি আমি এইটো পূৰ কৰি দিছোঁ, কাঁচ শুদ্ধ উত্তৰ হয়। যেনেকৈ এইটো গ্লাছ হয়, আমি গ্লাছৰ ইপাৰ সিপাৰ দেখা পাইছোঁ, কিন্তু যদি কাঠ এচটা হয় কাঠৰ মানে ইপাৰ সিপাৰ আমি দেখা নাপাওঁ, গতিকে ই স্বচ্ছ নহয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনবিধ অৰ্ধ স্বচ্ছ? মানে একেবাৰে অস্বচ্ছও নহয় আৰু সম্পূৰ্ণৰূপে স্বচ্ছ নহয়, অৰ্ধ। কাঁচৰ গ্লাছ, দাপোন, তেল সনা কাগজ, ষ্টীলৰ গ্লাছ। ইয়াত আমাৰ অপশ্যন যিটো চি দিয়া আছে তেল সনা কাগজ, এয়া হৈছে অৰ্ধ স্বচ্ছ। যেনেকৈ সেইকাৰণে আমি চি বিকল্প শুদ্ধ কৰি দিলোঁ। আমি যদি তেল সনা কাগজ লওঁ, এটুকুৰা কাগজ লৈছোঁ, যেনেকৈ ইয়াত তেল সানি দিয়া হৈছে, মিঠাতেল বা কেৰচিন তেল যদি আমি ইয়াতে সানি দিছোঁ, লগে লগে কি হৈছে আমাৰ হাতৰ আঙুলিখিনি আমাক কি হৈছে অলপ পৰিমাণে হ'লেও দেখা গৈছে, সম্পূৰ্ণৰূপে দেখা নগ'লেও, সেইকাৰণে কোৱা হৈছে অৰ্ধ স্বচ্ছ। পৰৱৰ্তী প্ৰশ্ন, তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। সোণ, এলুমিনিয়াম, তাম আৰু বাঁহ। ইয়াৰে আমাৰ ডি যিটো বিকল্প দি আছে এয়া সম্পূৰ্ণ অমিল হৈ আছে, বাকীকেইটা কি হয় বাঁহৰ বাদে বাকীকেইটা ধাতু হয়, সেয়ে ইয়াত বাঁহটো অমিল হৈ আছে। 2 নম্বৰ প্ৰশ্ন দি আছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় লিখা। দ্ৰৱণীয় মানে যিবিলাক পানীত মিহলি হৈ যায় সম্পূৰ্ণৰূপে, আৰু কোনবিধ পানীত মিহলি হৈ নাযায়। ইয়াত দি আছে চেনি, নাৰিকল তেল, বালি, মৌ, চকৰ গুড়ি, পিঠাগুড়ি, নিমখ। ইয়াতে আমি দুটা ভাগ কৰি লৈছোঁ যে পানীত দ্ৰৱণীয় কোনখিনি আৰু পানীত অদ্ৰৱণীয় আমি দুটা ভাগত ভগাই দিছোঁ। এই বিকল্প ইয়াত যিখিনি দি আছে আমাক তাৰে চেনি, মৌ আৰু নিমখ ই কি হয় পানীত দ্ৰৱণীয়, আৰু পানীত অদ্ৰৱণীয় কি কি আছে নাৰিকল তেল, বালি, চকৰ গুড়ি আৰু পিঠাগুড়ি, এইকেইটা কি হয় পানীত অদ্ৰৱণীয়। পৰৱৰ্তী প্ৰশ্ন, পদাৰ্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা। যিয়ে ঠাই আগুৰে আৰু যাৰ ভৰ আছে সেয়াই হ'ল পদাৰ্থ, বা যাৰ ভৰ আৰু আয়তন আছে সেয়াই পদাৰ্থ। কি কি থাকে দুটা কণ্ডিশ্যন হ'বলৈ, এটা হৈছে আয়তন, এটা হৈছে ভৰ। এই দুটা যাৰ আছে সেইখিনি কি হ'ব পদাৰ্থ হ'ব। উদাহৰণ হিচাপে আমি পঢ়া কিতাপ, মোবাইল ফোন আদি পদাৰ্থৰ উদাহৰণ, কাৰণ ইয়াৰ আয়তনো আছে। যদি মই মোবাইল ফোনটোকে কৈছোঁ ইয়াৰ আয়তন আছে আৰু ইয়াৰ ভৰ আছে। পৰৱৰ্তী প্ৰশ্ন, যি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এটা পদাৰ্থ। শিলৰ ভৰ আৰু আয়তন আছে, এই দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ শিল এটা পদাৰ্থ হয়। মানে পদাৰ্থ হ'বলৈ দুটা মূল কণ্ডিশ্যন লাগিব, এটা হৈছে ভৰ, দ্বিতীয়টো হৈছে আয়তন। এই দুটা কণ্ডিশ্যন যেতিয়া ফুলফিল হ'ব তেতিয়া আমি তাক কি বুলি ক'ব পাৰোঁ পদাৰ্থ বুলি ক'ব পাৰোঁ। 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰব্যৰ নাম হ'ল কাঁচ, প্লাষ্টিক, তীখা আৰু পিতল। জ্যোতি কি? কোনো বস্তুৰ চিকমিকীয়া ধৰ্মটো জ্যোতি বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ইয়াত আমাৰ কেইটামান বাক্য দি আছে, সেই বাক্যসমূহ পঢ়ি চাওঁ, পঢ়ি চালে সেইবিলাক যদি শুদ্ধ হয় তেন্তে আমি শুদ্ধ লিখি দিম, আৰু যদি অশুদ্ধ হয় তেন্তে আমি অশুদ্ধ লিখি দিম। পৰৱৰ্তী শ্লাইডত আমি চাই লওঁ। কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। কাঠ স্বচ্ছ হয় জানো? কাঠৰ মাজত ইপাৰ সিপাৰ দেখা যায় নাযায়,
আৰু কাঁচ অস্বচ্ছ তাৰমানে ইপাৰ সিপাৰ দেখা নাযায় তাৰমানে এটা আমাৰ উল্টা হৈ যায় গতিকে এইটো অশুদ্ধ কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয় কাঠৰ গুড়ি পানীত মিহলি হৈ যায় জানো নাযায় গতিকে ই অশুদ্ধ পানী নিমখত দ্ৰৱীভূত হয় পানীত নিমখ দ্ৰৱীভূত হয় মানে পানীত নিমখ মিহলি হৈ যায় এইটো শুদ্ধ কাঠৰ টুকুৰা পানীত উপঙে ই শুদ্ধ হয় নাৰিকল তেল পানীত দ্ৰৱীভূত হয় নাৰিকল তেল পানীত মিহলি হৈ যায় জানো নাযায় গতিকে ই অশুদ্ধ গ্লিচাৰিন পানীত দ্ৰৱীভূত হয় গ্লিচাৰিনটো পানীত মিহলি হৈ যায় গতিকে ই শুদ্ধ হয় তাম আৰু লো জ্যোতিষ্মান দ্ৰব্য চিকমিকা গুণ আছে জানো আছে গতিকে শুদ্ধ আৰু বায়ু স্বচ্ছ এইটো শুদ্ধ হয় গতিকে পৰীক্ষাত ইয়াৰ যিকোনো দুটা বা তিনিটা দিব যে নিম্নলিখিত কোনটো বাক্য শুদ্ধ শুদ্ধ হ'লে শুদ্ধ লিখা আৰু অশুদ্ধ হ'লে অশুদ্ধ বুলি লিখা গতিকে আমি যেতিয়া বাক্য এটা লিখিছোঁ বাক্যটো লিখি তাৰ পিছত লিখি দিব লাগে শুদ্ধ বা অশুদ্ধ বা কেতিয়াবা দিব পাৰে সত্য অসত্য বুলি লিখা ফলত দিয়া বস্তুবোৰৰ লগত দ্ৰব্যবোৰ মিহলোৱা যিবোৰৰ পৰা বস্তুটো তৈয়াৰ কৰা হৈছে ইয়াতে এটা শাৰীত আমাক কি দিয়া আছে বস্তু দিয়া আছে আৰু অন্য এটা শাৰীত কি আছে দ্ৰব্য দিয়া আছে কোনটোৰ পৰা কি তৈয়াৰ কৰা হৈছে এই প্ৰশ্ন 8 নম্বৰ প্ৰশ্নৰ উত্তৰসমূহ আমি পৰৱৰ্তী স্লাইডত পাম টুকা বহি কিহৰ পৰা হৈছে নোটবুক আমি যে কওঁ কাগজৰ পৰা বনোৱা হৈছে গতিকে আমি এটা আস্থান দিলোঁ গজাল কিহৰ পৰা হৈছে লুৰ পৰা হয় চকী কাঠৰ পৰা হয় আমি নিশ্চয় জানো গিলাচ কাঁচৰ পৰা হয় আৰু সূতা কিহৰ পৰা হয় কপাহৰ পৰা গতিকে আমি এনেকৈ লিখিলে যিটোৰ লগত যিটোৰ সম্পৰ্ক আছে আমি সেইটো আস্থান দিছোঁ কুৱেশ্যন নম্বৰ 9 প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম হ'ল চকী খেলা সামগ্ৰী পানীৰ বটল পানীৰ পাইপ মোনা এইবিলাক কি হৈছে প্লাষ্টিকেৰে তৈয়াৰী হয় আৰু বহুতো আছে যেনেকৈ এইকেইটা আমি দিয়া হৈছে চকী যেনেকৈ এইটো আমি প্লাষ্টিকৰ চকী তাৰপিছত খেলা সামগ্ৰী এইটো ল'ৰা ছোৱালীয়ে খেলা সামগ্ৰী হয় পানীৰ বটল এইটো আমি পানীৰ বটল দেখাই পাইছোঁ পানীৰ পাইপ এইটো পানীৰ পাইপ হয় এইটো আৰু মোনা যেনেকৈ প্লাষ্টিকৰ মোনা আমি যদি কওঁ আমি দোকানত কিবা কিনিলে আমাক যিটো দি দিয়ে এইকেইটা গতিকে এইকেইটা হৈছে আমাৰ পাঁচবিধ সামগ্ৰীৰ নাম ইয়াতে উল্লেখ কৰা হৈছে যিবোৰ প্লাষ্টিকেৰে তৈয়াৰ কৰা হয় খালী ঠাই পূৰ কৰা একেটা বস্তু বিভিন্ন ডেছেৰে গঠিত হ'ব পাৰে কি হ'ব পাৰে দ্ৰব্যৰে গঠিত হ'ব পাৰে খালী ঠাইত উত্তৰটো মাত্ৰ ক'বলৈ লিখা হৈছে তোমালোকে পৰীক্ষাত সম্পূৰ্ণ বাক্যটো লিখি দিবা বস্তুবোৰক ভাগ কৰা পদ্ধতিটো ডেছ বুলি কোৱা হয় ইয়াক শ্ৰেণী বিভাজন বুলি কোৱা হয় বস্তু এটা থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ ভৰ বস্তু এটাই যিমান ঠাই আগুৰে সেয়ে বস্তুটোৰ আয়তন গতিকে আমি গম পালোঁ এই বিকল্পসমূহ পৰীক্ষাত সাধাৰণতে আমি এই বাক্যসমূহ সম্পূৰ্ণ লিখি দিব লাগে আৰু যিটো খালী ঠাইৰ শব্দ হয় তাৰ তলত আজ দি দিব লাগে কুৱেশ্যন নম্বৰ 11 বস্তু বা দ্ৰব্যৰ ধৰ্মৰ ভিত্তি কৰি মিলোৱা মনত ৰাখিবা কিছুমান বস্তু বা পদাৰ্থ একাধিক ধৰ্ম থাকিব পাৰে ইয়াতে বস্তু বা পদাৰ্থ এটা শাৰী দিয়া আছে আৰু এইফালে দিয়া আছে তাৰ ধৰ্ম প্ৰশ্ন নম্বৰ 11 উত্তৰ সময় পৰৱৰ্তী আমি স্লাইডত চাম তীখাৰে নিৰ্মিত কাঁহী ই কি হয় জ্যোতিমান হয় ই চিকমিকা গুণ আছে কাঁচৰ বটল ই কি হয় স্বচ্ছ হয় কাঠৰ টুকুৰা অস্বচ্ছ আৰু নিমখ কি হয় পানীত দ্ৰৱণীয় পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 12 তোমাক যদি এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয় তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা এখন মজবুত পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ মই ষ্টীল আৰু এলুমিনিয়ামৰ সংমিশ্ৰণক বাছি ল'ম এই ক্ষেত্ৰত মই তলত দিয়া ধৰ্মসমূহক অগ্ৰাধিকাৰ দিম ধাতুৰ ফ্ৰেমৰ বাবে উচ্চ টান শক্তি পাতল আৰু দীৰ্ঘস্থায়ী পদাৰ্থ এইখিনি লিখিলে আমাৰ এই প্ৰশ্ন 12 নম্বৰটো সম্পূৰ্ণ হ'ব কিছুমান দ্ৰব্য গোটাই লোৱা যেনে বালি নিমখ নেমু ৰস আদি এতিয়া এটা গিলাছত পানী লৈ এটা এটাকৈ মিহলাই চোৱা কোনবোৰ বস্তু পানীত মিহলি হয় তাই এখন তালিকা বনাই লিপিবদ্ধ কৰা কি বস্তু গোটাব দিছে বালি নিমখ আৰু নেমু ৰস গোটাই লোৱা দ্ৰব্যসমূহৰ নিমখ আৰু নেমু পানীত মিহলি হয় আৰু বালি পানীত মিহলি নহয় যেহেতু আমাক তিনিটা বস্তু ল'ব আছে বালি নিমখ আৰু নেমু ৰস তাৰে নিমখ আৰু নেমু পানী নিমখ আৰু নেমু পানীত মিহলি হয় আৰু বালি পানীত মিহলি নহয় 14 নম্বৰ প্ৰশ্ন দি আছে ওপৰৰ ছবি দুটা তলৰ তুলাচনীত সঠিক স্থানত অংকন কৰা এটাত দি আছে 1 কিলোগ্ৰাম কপাহ আৰু এটাত দি আছে 2 কিলোগ্ৰামৰ দগা এতিয়া আমাক যেহেতু ইয়াতে তুলাচনীটো দি আছে একফালে
তলফালে নামি গৈছে আৰু একফালে ওপৰফালে উঠি গৈছে তাৰমানে যিটোৰ ভৰ বেছি ওজন বেছি সেই তলফালে হালি থাকিব গতিকে আমি যদি এনেকৈ বহাই দিওঁ তেন্তে কি হ'ব তুলাচনীত 2 কিলোৰ দগাটো আমি দিব লাগে 2 কিলোৰ দগা দিলে সি কি হ'ব তললৈ হালি থাকিব আৰু যেহেতু তুলাৰ ওজন কম হয় 1 কিলোগ্ৰাম হে আছে গতিকে সি ওপৰত উঠি থাকিব গতিকে এয়া হৈছে 14 নম্বৰৰ উত্তৰ এতিয়া আমি কেইটামান অতিৰিক্ত প্ৰশ্নোত্তৰ জানিলাম এই পাঠটিৰ লগত সম্পৰ্ক থকা স্বচ্ছ দ্ৰব্য কাক বোলে উদাহৰণ দিয়া যি বস্তু বা দ্ৰব্যৰ মাজেৰে আমি দেখা পাওঁ হেয়া হ'ল স্বচ্ছ বস্তু বা স্বচ্ছ দ্ৰব্য যেনেকৈ বায়ু কাঁচ ইত্যাদি অস্বচ্ছ দ্ৰব্য কাক বোলে উদাহৰণ দিয়া যিবোৰ বস্তু বা দ্ৰব্যৰ মাজেৰে আমি দেখা নাপাওঁ হেয়া হ'ল অস্বচ্ছ বস্তু বা অস্বচ্ছ দ্ৰব্য যেনেকৈ কাঠ লো ইত্যাদি পানীত দ্ৰৱীভূত দুটা দ্ৰব্যৰ নাম লিখা নিমখ আৰু চেনি আৰু বহুত আছে আমি মাত্ৰ দুটা যেহেতু উল্লেখ কৰিব আছে দুটা নাম ইয়াতে উল্লেখ কৰা হৈছে পানীত দ্ৰৱীভূত নোহোৱা দুটা দ্ৰব্যৰ নাম লিখা যেনেকৈ বালি কাঠৰ গুৰি ইত্যাদি ভৰ বুলিলে কি বুজা ভৰক সাধাৰণতে কি এককত প্ৰকাশ কৰা হয় ভৰে পদাৰ্থৰ পৰিমাণ বুজা অৰ্থাৎ বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণে হ'ল বস্তুটোৰ ভৰ ভৰক সাধাৰণতে গ্ৰাম আৰু কিলোগ্ৰাম এককত প্ৰকাশ কৰা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ বিষয়বস্তু ইমানেই তোমালোকে আজিৰ বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন কেনে পালা কমেণ্ট যোগে জনাবা আৰু যদি তোমালোকে ভিডিঅ'টি ভাল পাইছা তাকো কমেণ্ট যোগে জনাবা আৰু যদি বেয়া পাইছা তাকো কমেণ্ট যোগে জনাবা যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আমি আৰু ভালকৈ বনাব পাৰোঁ আৰু তোমালোকে বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছা আমাৰ চেনেলৰ বিষয়বস্তু ইয়াৰ উপস্থাপন ভাল পাইছা চেনেলটি ছাবস্ক্ৰাইব কৰিব লগা থাকিলে আৰু ভিডিঅ'সমূহ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকক জনাইছোঁ অশেষ ধন্যবাদ